পৃথিৱীৰ গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড এইটো ৰেকৰ্ড হ'ব হাৰা পাৰ্টিয়ে ফূৰ্তি কৰা আৰু হাৰা পাৰ্টিয়েও সম্বৰ্ধনা গ্ৰহণ কৰাৰ মই তাৰ বিষয়ে ক'বলৈ নাযাওঁ হাৰি সম্বৰ্ধনা ল'ম নে জিকি সম্বৰ্ধনা ল'ম সেয়া মোৰ ব্যক্তিগত পছন্দ কিন্তু আজি আমি সম্বৰ্ধনা জনাইছো বিজয়ী বীৰসকলক আমি বিজয়ী বীৰসকলক ইয়াত আমি সম্বৰ্ধনা জনাইছো শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39% আমি 47% তেওঁলোক 39% কিন্তু এই 39%তে আসল তথ্য নিদিয়ে এই 39% তেওঁলোকে অসমৰ সুকে কোনৰ পৰা লোৱা নাই উজনিৰ পৰা নামনিলৈ বৰাকৰ পৰা পাহাৰলৈ ভয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই এই গোটেই ভোটৰ 50% ভোট অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন কংগ্ৰেছ দল 32টা বিজেপি দল 92টা এই আছিলে এইবাৰৰ বিধানসভা নিৰ্বাচন যদি অনুষ্ঠিত হ'লহেঁতেন তাৰ ফলাফল আছিল এইটোৱে শ্ৰদ্ধাৰ ৰাইজ অসমৰ সেই সংখ্যালঘু সমষ্টিবিলাকত বিজেপিয়ে ভোট পাইছে মাত্ৰ 3% বিজেপিয়ে 3% পোৱা ভোটৰ বিপৰীতে তেখেতসকলে ভোট পাইছে 30 লাখ ভোট তাৰ মানে এটা কথা এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে এটাই জনগোষ্ঠীয়ে কৰে এটা ধৰ্মৰ লোকে কৰে আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কোনোবাই প্ৰতিদ্বন্দিতা কৰিছে বিজুলী কলিতা মেধিৰ বিৰুদ্ধে কোনোবাই প্ৰতিদ্বন্দিতা কৰিছে কোনোবাই দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে অসমৰ সংখ্যাগুৰু ৰাইজে যোগ্যতা আশা আকাংক্ষা আৰু অভাৱ অভিযোগৰ ভিতৰত ভিত্তি কৰি আমাকো ভোট দিছে আমাৰ বিপক্ষে থকা দলটোকো ভোট দিছে ৰাস্তা কতো হোৱা নাই চাকৰি কোনেও পোৱা নাই মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায় লোকে দৰিদ্ৰতাৰ বাবে তিলকৈ জীৱন যাপন কৰিছে সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই বিজুলী বাতি যোৱা নাই মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে অসমৰ বাবে আমি শিকিবলগীয়া কথা যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল আমি বিজেপিয়ে ক'ব পাৰো যে আমি যদি হিন্দু সমাজৰ হৈ কৰবাত থিয় হৈছো অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছো জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছো 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই আমাৰ কোনো এজন সংসদ
10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই। কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ 100টা ভোটৰ 99টা 100টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে। আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল, এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল। মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল, কিন্তু দলৰ পৰিৱৰ্তন নহ'ল, সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহ'ল। আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে? নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব, জনিয়াতো দেখা পাব। যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে, যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয়, যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয়, 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয়, সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে, নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই। সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল। আপোনালোকে চিন্তা কৰক, যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে, যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে, ইলেক্ট্ৰিচিটি পাইছে, ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে, স্কুল পকী হৈছে, সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই, সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই, এটাই চিন্তা কৰিছে মোদী হাটাও, তাৰ বাদে আৰু একো চিন্তা কৰা নাই। কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱেই আমি চিন্তা কৰা নাই মোদী বাঁচাও। কোনোবাই মোদীক ভোট দিছো, কোনোবাই মোদীক ভোট দিয়া নাই। কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হ'লেও তেওঁলোকে কংগ্ৰেছকে দিব, কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে, সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য। নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল। আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলোঁ। মই নিৰ্বাচনৰ কামত ৰাজ্যৰ বাহিৰত আছিলোঁ। এই 3টা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে। এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংঘবদ্ধ আক্ৰমণ চলালে। আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে মাটি দখলৰ অভিযান চলালে। মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল, মাত্ৰ নিষ্ক্ৰিয় হৈ আছিল। এমাহ নিষ্ক্ৰিয় হওঁতে 3টাকৈ সংঘবদ্ধ আক্ৰমণ, আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব, দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন। শ্ৰদ্ধাৰ ৰাইজ, ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে বিভিন্ন অসুবিধাৰ মাজতো সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে এইবাৰৰ নিৰ্বাচনত আমি প্ৰমাণ কৰিলোঁ যে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা কৰিব পৰা অসমত যদি এটাই দল আছে, সি হৈছে ভাৰতীয় জনতা পাৰ্টি। প্ৰথমবাৰৰ বাবে বহু দিনৰ পিছত বটদ্ৰৱা সমষ্টিত আজি কংগ্ৰেছ দলৰ পৰিৱৰ্তে ভাৰতীয় জনতা পাৰ্টিয়ে আজি লিড ল'বলৈ সক্ষম হ'ল। বৰপেটা সমষ্টিত
বহু দিনৰ পিছত অসম গণ পৰিষদে বিশাল লিড ল'বলৈ সক্ষম হ'ল। হাতৰ পৰা ওলাই যোৱা গোলকগঞ্জ সমষ্টিক আমি উভতাই আনিবলৈ সক্ষম হলো। আমাৰ সভাপতি ৰঞ্জিত দাসে প্ৰতিনিধিত্ব কৰা হাতৰ পৰা ওলাই যোৱা সৰভোগ সমষ্টি আমি আকৌ ভাৰতীয় জনতা পাৰ্টিয়ে জয়লাভ কৰিবলৈ সক্ষম হল। আজি অসমৰ ৰাইজে বিশ্লেষণ কৰিব এই নিৰ্বাচনত আমি কোন সমষ্টিত হাৰিছো। তাতকৈ আটাইতকৈ বেছি আলোচনাৰ প্ৰয়োজন আছে যে বটদ্ৰৱাত বিজেপি জিকিছে, বৰপেটাত বিজেপি জিকিছে, গোলকগঞ্জলৈ বিজেপি জিকিছে। মমৰ পোহৰত যেনেকৈ লাহে লাহে জুয়ে মমডালক নিক্ষেপ কৰি গৈ থাকে, তেনেকে আমাৰ হাতৰ পৰা শিলচৰৰ দৰে সমষ্টি 2 লাখ লিডৰ পৰা আমি 20-25 হাজাৰলৈ নামি আহিছিল। আজি কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাত ডিলিমিটেশ্যন হ'ল আৰু পৰিমল শুক্লবৈদ্যই সকলো অভিলেখ ভংগ কৰি সন্তোষ মোহন দেৱেও ইমান ভোটত জিকিব পৰা নাছিল। পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই যিমান ভোটত জিকি আহিব পাৰি। অসমীয়া মূল খুঁটিলৈ আহিছো। শোণিতপুৰ লোকসভা সমষ্টিৰ দৰে অসমীয়া মূল খুঁটিৰ লোক আৰু কোনো লোকসভা সমষ্টিতে হয়তো তুলনামূলকভাৱে কম নাথাকে। আৰু মূল খুঁটিৰ সমষ্টি আছে, কিন্তু শোণিতপুৰ য'ত জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মাই আধুনিক অসমীয়া সংস্কৃতিৰ আধাৰ নিৰ্মাণ কৰিছিল, তেনেকুৱা ধৰণৰ সাংস্কৃতিক ৰাজধানী শোণিতপুৰৰ প্ৰতিটো সমষ্টিতে বিপুল লিড লৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টি বিজয়ী হ'ব পাৰিছে। হাজো, বৰক্ষেত্ৰী আৰু জালুকবাৰী সমষ্টি হেৰুৱাৰ পিছতো, হাজো, জালুকবাৰী আৰু বৰক্ষেত্ৰী সমষ্টি হেৰুৱাৰ পিছতো গুৱাহাটী লোকসভা সমষ্টিত আমি লাখ লাখ ভোটত আমি বিজয়ী হ'ব পাৰিছো। আজি কেতিয়াবা কেতিয়াবা আমি ৰাজনীতিৰ যেতিয়া আলোচনা কৰোঁ, আপোনালোকে চাব পাৰে গুৱাহাটী লোকসভা সমষ্টিত যদি আমি চকু দিওঁ, আমি দেখা পাওঁ গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছ দলে আজি কিমান ভোট পাইছে। আজি যদি আমি চাব যাওঁ যে কংগ্ৰেছ দলে যিমান ভোট পাইছে, এই গোটেই ভোটবিলাক কোনটো সমষ্টিৰ পৰা আহিলে? মাত্ৰ এটা সমষ্টিৰ পৰা আহিলে, যাৰ নাম চমৰীয়া। চমৰীয়াত কংগ্ৰেছে কিমান পালে? কংগ্ৰেছ আমি পালো 21,000 আৰু কংগ্ৰেছে পালে 1,90,000 ভোট। সেই 1,90,000 ভোট বাদ দিয়ক, কংগ্ৰেছ আমাৰ ওচৰতো থিয় হ'ব পৰা তেওঁলোকৰ অধিকাৰ নাথাকিলেহেঁতেন। আজি বৰপেটা লোকসভা সমষ্টিত অলপ সময়ৰ বাবে পাকা বেতবাৰী লোকসভা সমষ্টি বাদ দিয়ক, কংগ্ৰেছ দলে পাকা বেতবাৰী লোকসভা সমষ্টিত 2,05,000 ভোট পাইছে, আমি মাত্ৰ 30,000 ভোট পাইছো। আপোনালোকে চিন্তা কৰক, এইকেইটা যদি সমষ্টি বাদ দিয়ে, তেতিয়াহ'লে কংগ্ৰেছ দলে অলপ সময়ৰ বাবে যদি চমৰীয়া আৰু পকা বেতবাৰী সমষ্টিৰ হিচাপৰ পৰা বাদ দিয়ে, লোকসভা নিৰ্বাচনত গুৱাহাটী আৰু বৰপেটাত থিয় হ'ব পৰা মাটিও কংগ্ৰেছ দলৰ নাছিলে। এয়া হৈছে এই নিৰ্বাচনৰ সম্যক বিশ্লেষণ।